এই মুহূৰ্তত চৰকাৰী কৰ্মচাৰীসকলৰ বাবে জনাব বিচাৰিছো বিগ ব্ৰেকিং নিউজ। কৰ্মচাৰীসকলৰ বাবে এটা ডাঙৰ খবৰ আহিছে অফিচিয়েল আপডেট, যেটো প্ৰতিজন কৰ্মচাৰীয়ে জনাটো অত্যন্ত জৰুৰী। কি আছে সবিশেষ জানিবৰ বাবে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। শেহতীয়াভাৱে কেন্দ্ৰীয় চৰকাৰ কৰ্মচাৰীৰ অৱসৰৰ বয়স ৬২ বছৰলৈ বৃদ্ধি কৰিবলৈ কেন্দ্ৰীয় কেবিনেটে অনুমোদন জনাইছে বুলি দাবী কৰা এটা পোষ্ট ছ'চিয়েল মিডিয়া প্লেটফৰ্মত ভাইৰেল হৈ পৰিছে। ভাৰত চৰকাৰে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ অৱসৰৰ বয়স ৬২ বছৰলৈ বৃদ্ধি কৰা নাই আৰু ভাৰত চৰকাৰৰ প্ৰেছ ইনফৰমেশ্যন ব্যুৰোৱে স্পষ্ট কৰি দিছে যে কেন্দ্ৰীয় চৰকাৰ কৰ্মচাৰীৰ অৱসৰৰ বয়স বৃদ্ধিৰ বাবে চৰকাৰে এনে কোনো সিদ্ধান্ত লোৱা নাই। তদুপৰি ২০২৩ চনৰ আগষ্ট মাহত চৰকাৰে লোকসভাত নিশ্চিত কৰিছিল যে কেন্দ্ৰীয় চৰকাৰ কৰ্মচাৰীৰ অৱসৰৰ বয়স সলনি কৰাৰ কোনো প্ৰস্তাৱ বিবেচনাধীন নহয় আৰু সেয়েহে পোষ্টটোত কৰা দাবীটো সত্য নহয়। কোনো দুষ্ট চক্ৰই সামাজিক মাধ্যমত এই অপপ্ৰচাৰ চলাইছিল আৰু এই সন্দৰ্ভত কেন্দ্ৰীয় মন্ত্ৰী জিতেন্দ্ৰ সিঙে দিয়া লোকসভাৰ উত্তৰ ইয়াত আপোনালোকে চাব পাৰিব, য'ত উল্লেখ কৰিছে there is no proposal under consideration to change the retirement age of the central government employees, অৰ্থাৎ কেন্দ্ৰীয় কৰ্মচাৰীসকলৰ অৱসৰৰ বয়স বৃদ্ধি সন্দৰ্ভত কোনো ধৰণৰ প্ৰস্তাৱ বিবেচনাধীন নহয়। আৰু এই আছিলে আজিৰ ভিডিঅ'টোত। কৰ্মচাৰীসকলৰ প্ৰতিটো আপডেট পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।